বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখপাত্ৰ ব্ৰজেন মহন্তৰ সংবাদমেল সম্বোধন আগন্তুক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী পক্ষই হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগতভাৱে আক্ৰমণ কৰা সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰা হয়। ইয়াৰ উপৰি বিৰোধী পক্ষৰ স্থিতি সম্পৰ্কে কেইবাটাও মন্তব্য কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ কথা সোঁৱৰাই দিয়ে বিৰোধী দলসমূহক। অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ যে বিৰোধী পক্ষ সম্পূৰ্ণৰূপে হতাশগ্ৰস্ত হৈছে আৰু সেই হতাশগ্ৰস্ত হৈ গৌৰৱ গগৈকে ধৰি অখিল গগৈৰ পৰা আৰম্ভ কৰি সকলোৱে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত হিচাপে তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নৰ সন্মুখত যিহেতুকে তেওঁলোক আজি টিকিব পৰা নাই, সেইকাৰণে তেওঁলোক ইতিমধ্যে হতাশগ্ৰস্ত হৈ তেওঁলোকে আবোল তাবোল বকা আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে এটা নেৰেটিভ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে। অৰ্থত জনগণে তেওঁলোকৰ পক্ষত নাই এইকাৰণে আমি অসমৰ ক্ষেত্ৰতে আমি জানো যে 15 বছৰে তেওঁলোকৰ যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি অসমবাসী ৰাইজে জানে অসমখনক কোন দিশত ক'লৈ তেওঁলোকে লৈ গুচি গৈছিল, আৰু সেইটো কাৰণে অসমবাসী ৰাইজে এটা আমূল পৰিৱৰ্তন ইয়াতে সংগঠিত কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত। যে আজি এই কাণ্ড কাৰখানা যিটো সময়ত চলি আছে, যি সময়ত এই ধৰণে আমি উন্নয়নৰ বন্যালৈ আজি ডাভোচৰ পৰা এইজন মুখ্যমন্ত্ৰীয়ে প্ৰায় 15,000 কিলোমিটাৰ ভ্ৰমণ কৰি আহি একেদিনাই অসমত আহি উন্নয়নৰ মিটিঙত তেওঁ অংশগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি দৈনন্দিন অফিচিয়েল কাম কাজৰ একেদিনাই আহি যোগদান কৰালৈকে লৈ এনেধৰণৰ এজন অক্লান্ত যি মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী যি ধৰণে কামত আগবাঢ়িছে, সেই মুখ্যমন্ত্ৰীজনক আজি গৌৰৱ গগৈ কি কৈছে, হুইজ হিমন্ত বিশ্ব শৰ্মা। তেওঁ হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায়, তেওঁতো নোপোৱাৰে কথা। সোণৰ চামুচ মুখত দি যিজন মানুহে জন্মগ্ৰহণ কৰিছে, তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেনেকৈ চিনি পাব।